জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচন জয়ী হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী উপস্থিত জুবিন ক্ষেত্ৰত। জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ কাম কাজৰ অগ্ৰগতিৰ সম্পৰ্কে বুজ লয়। জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিনৰ সমাধিস্থলীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। মুখ্যমন্ত্ৰীৰ লগত সংগ দিয়ে জাগিৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকা আৰু ডিমৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ডক্টৰ তপন দাসে। বিৰোধী দল কংগ্ৰেছে জুবিন ক্ষেত্ৰক লৈ কৰা ৰাজনীতিক ক্ষুৰধাৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। জুবিনক লৈ আমি কোনোদিনেই ৰাজনীতি কৰা নাই, কিন্তু বিৰোধীয়ে জুবিনক লৈ ৰাজনীতি কৰাৰ বাবে 20% ভোট কমকৈ পালে। জুবিনক লৈ আমি কোনোদিনেই ৰাজনীতি কৰা নাই, কিন্তু বিৰোধীয়ে জুবিনক লৈ ৰাজনীতি কৰাৰ বাবে 20% ভোট কমকৈ পালে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। অচিৰেই জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব, এই মন্তব্য দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতেও মই নাই বুলি ইয়াতে 15 বাৰতকৈ বেছি আহিছোঁ, আৰু এই স্থানখনতে জুবিনৰ শেষকৃত্য বা অন্তিম যাত্ৰা হওক তাৰো ব্যৱস্থা কৰিবৰ কাৰণে আমিয়ে ইয়াত আছিলোঁ। কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিব বেয়া লগা হৈ গ'ল, কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰম্ভ হ'ল। আৰু মই জানিছিলোঁ যে ইলেকশ্যন হোৱাৰ পিছত লাহে লাহে ৰাজনীতি শেষ হ'ব আৰু জুবিনৰ যি আচল যিটো মানুহ বা আচল যিটো চৰিত্ৰ, আচল যিটো সত্তা, আচল যিটো শিল্পী মন, সেইটো নিজে নিজে প্ৰকাশ হ'ব। আৰু আজি মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম, সংগীত কেনেকৈ জীয়াই ৰাখিম, তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম, মানুহে তাৰ বিষয়ে আলোচনা কৰিব। ৰাজনীতি শেষ হ'ল, আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে, যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকিব পাৰে। কাৰণ মই নিজে অনুভৱ কৰোঁ, যিমান মানুহে জুবিন ক্ষেত্ৰত আহি ৰাজনীতি কৰিলে, সাধাৰণ মানুহৰ কোৱা নাই, যিসকলে ইয়াত বেছিকৈ আহি ৰাজনীতি কৰি আছিল, জীয়াই থকা দিনত তেওঁলোকে জুবিন গাৰ্গক সদায় সমালোচনাই কৰিছিল। গতিকে এইবিলাক বন্ধু হৈছিল অকল এটা পাৰপাছ লৈ। কিন্তু আমাৰ কাৰণে জুবিন অতীততো আছিল, বৰ্তমানো আছে, ভৱিষ্যতেও আমাৰ কাৰণে তেনেকৈ থাকিব, যেনেকৈ আমি জুবিনক পাইছিলোঁ। নিৰ্বাচনৰ পিছত তেওঁলোক অহা নাই, অহা নাহাটোত মই কোৱা নাই, কিন্তু যিটো নিৰ্বাচনৰ পুলিং বুথত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, পাৰ্টি অফিচত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, এইবিলাক মানুহে নিবিচাৰে। কাৰণ মানুহে শিল্পীক সদায় অৰাজনৈতিক হৈ থকাটোৱে বিচাৰে। আপুনি যদি এটা কেন্দ্ৰত ভোট দিব গৈছে, বিজেপিয়ে পদুম ফুল লৈ বহি আছে, কংগ্ৰেছে হাতৰ ছবিৰ পৰিৱৰ্তে যদি জুবিন গাৰ্গৰ ফটোখন লৈ বহি থাকে, মানুহৰ খং উঠিবনে নাই? আৰু জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণে মই ভাবোঁ যে অতি কমেও প্ৰত্যেকটো সমষ্টিত আমি 20% ভোট বেছি পাইছোঁ। কাৰণ যিমান জুবিনৰ ফেন আছিলে সকলোৱে হয়তো নিউট্ৰেল থাকিলে কংগ্ৰেছকো দিলেহেঁতেন, বিজেপিকো দিলেহেঁতেন, কিন্তু যেতিয়া জুবিনৰ ফটোখন লৈ পুলিং বুথত ৰাজনীতি কৰা দেখিলে, মই ভাবোঁ যে শেষ মুহূৰ্তত আমাৰ 20%, 15%, 30% ভোট আমাৰ ফালে যোগ হৈছে। কাৰণ বিজেপিয়ে এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ, আৰু মই ভাবোঁ যে সেই সিদ্ধান্তটো যে আমাৰ একেবাৰে শুদ্ধ সিদ্ধান্ত আছিল, সময়ে প্ৰমাণ কৰিছে। কালিৰ পৰা অসম বিধানসভাৰ অধিৱেশন আছে আৰু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়ে মই ইতিমধ্যে কৈছোঁ যে জুনৰ প্ৰথম সপ্তাহত হ'ব, আৰু লাহেকৈ হ'ব বিধানসভাৰ পিছত। অহাকালি বিধানসভা আছে, আমাৰ অধ্যক্ষ ডাঙৰীয়া নিৰ্বাচিত হ'ব, আৰু এই বিধানসভাতে আমি ইউনিফৰ্ম চিভিল কোডৰ যিটো বিল, সেই বিলখন আমি আনিম বা আমি পাছ কৰোৱাম, যিটো আমাৰ বহুত দিন আগতে কমিটমেণ্ট আছিল যে মই মুখ্যমন্ত্ৰী হৈ উভতি আহিলে প্ৰথম অধিৱেশনতে UCC পাছ কৰাম। সেই দিশত আমি গতি কৰিছোঁ। আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ।
আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ। যি ধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ সমাধি ক্ষেত্ৰলৈ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ আৰু তাৰো ইতিমধ্যে প্লেনিং আৰম্ভ হৈছে। মই ভাবোঁ যে বাউণ্ডৰী ৱালখন হোৱাৰ পিছতে আমি এই কাম হাতত ল'ব পাৰিম। মই পুনৰবাৰ জুবিন গাৰ্গৰ স্মৃতি বা তেখেতৰ প্ৰতি মই বিনম্ৰ শ্ৰদ্ধা জনাইছোঁ আৰু অসম চৰকাৰে এই সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ বাবে আমাৰ যি সংকল্প সেই সংকল্প অব্যাহত থাকিব আৰু আমি ইয়াক সুন্দৰ কৰি নিৰ্মাণ কৰিম। ছাৰ আপুনি কৈছিল নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।